মই ভাল পাইছোঁ যে ইয়াৰ ভিডিঅ'কে আদি কৰি যিসকল বিষয়াই আৰু আমাৰ যিসকল ল'ৰাই ইমান সোনকালে এই ঘৰটো সম্পূৰ্ণ কৰি ওলালে আৰু কেইদিনমানৰ আগতে কৰা মই আধাৰশিলা আজি মই উদ্বোধন কৰিছোঁ ঘৰটো। এই ঘৰটোত এনেধৰণৰ গাঁৱত বহাৰ ঠাইটুকুৰ হ'লে বহু পজিটিভ কথা আপোনাৰ হয়। তেওঁলোকে ভাল ল'ৰা ছোৱালীবিলাকক ইয়াত সম্বৰ্ধনা জনাব, সেইকেইটাক দেখি আকৌ ভাল ল'ৰা পঢ়িবলৈ বিচাৰিব। খেতিয়কসকলো ইয়াত আহি পেলাই ভাল কথা পাতিব পাৰিব। ইয়াৰ সমাজৰ যিসকল গণ্যমান্য ব্যক্তি আছে সেই লোকসকলো আহি ইয়াত কথা পাতিব পাৰিব। মুঠতে এনেধৰণৰ ক্লাবৰ এনেধৰণৰ কমিউনিটি হ'বৰ পৰাই এই সমাজখন বেয়া কামৰ পৰা আঁতৰি থাকিব পাৰে। ড্ৰাগছ আদি যাতে এই মানুহখিনি কোনো ধৰণৰ আসক্ত নহয়, ইয়াৰ পৰাই তেওঁলোকে মানুহক সজাগ কৰিব পাৰে। এই ধৰণৰ কথা বতৰাৰ কাৰণেই আমি বিভিন্ন ঠাইত এনেধৰণৰ কমিউনিটি হল কৰি মানুহক সজাগতাৰ সৃষ্টি কৰি উঠি অহা চামক পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰি খেতিয়কসকলকো বিভিন্ন ক্ষেত্ৰত সহায় কৰি সমাজখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যিটো কৰিছোঁ মই নিশ্চয়কৈ এইটো ধন্যবাদ কৃতজ্ঞতা জনাম যিসকলে কম দিনৰ ভিতৰত সম্পূৰ্ণ কৰি এই ঘৰটো উলিয়াইছে। লগতে মই আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ বিজেপিৰ নেতা সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ যিটো কুৰুচি সম্পন্ন কথা কৈছে, এই কথাটোত মই এইকাৰণে ৰিয়েক্ট কৰিবলৈ খোজা নাই যে তেওঁ যে নিজকে বিভিন্ন ক্ষেত্ৰত ইণ্টেলেকচুৱেল দেখুৱায়, কিন্তু তেওঁ যে অৰ্ধজ্ঞানী, তেওঁ যে নলেজ যে সীমিত, তেওঁ যে আধা জানা কথা জানে, সেই কথাটো তেওঁৰ কথাৰ পৰাই ওলাই গৈছে। ৰাজ্যসভাৰ নিচিনা এটা পবিত্ৰ স্থানত তেওঁ কৈছে যে NRCৰ কথা ক'বলৈ গৈ কৈছে যে যদি NRC হয় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। তো এইখিনি জ্ঞান নাই যে অসমত ৰাজ্য চৰকাৰ বিজেপি, কেন্দ্ৰত চৰকাৰ বিজেপি, RGIয়ে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই NRC অসমত কৰিছে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণ। ভাৰতবৰ্ষত ক'তো হোৱা নাই। সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত সুপ্ৰিম কোৰ্টে দফাই দফাই এই কথা চাই অসমত NRC হৈছে সেইখিনি সাধাৰণ জ্ঞান তেওঁৰ নাই। তেওঁ কৈছে যে কিয় NRC আপোনালোকে নামানে, NRC যদি হৈ যায় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। আৰে দুধ কা দুধ পানী কা পানী ইয়াত সুপ্ৰিম কোৰ্টৰ মোহৰ দি পেলাই হৈছে। এই মানুহখিনিক যিদৰে তেওঁ কথাবিলাক কৈছে মই ভাবোঁ যে তেওঁ এজন কুৰুচি সম্পন্ন বেড ষ্টেটমেণ্ট। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ইয়াত যে তেওঁ যে ক'লে যে এখন মিনি আপোনাৰ বাংলাদেশ, সেই কথাখিনি মই ক'ব নিবিচাৰোঁ। তেওঁ মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি? গতিকে তেওঁ সাধাৰণ জ্ঞানটো নাই। NRC অসমত হৈ গৈছে, এতিয়া সময় হৈ যোৱাৰ পাছত তাৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো এটা বেলেগ চৰ্চা যে ডিলিমিটেশ্যন হৈছে। ডিলিমিটেশ্যনৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৈছে সকলোৱে জানে, আৰু তাৰ সাধাৰণ জ্ঞান নাই। ৰাজ্যসভাত এটা কথা ক'বলৈ হ'লে মিনিমাম নলেজখিনি লৈ যাব লাগে। গতিকে মই তেওঁৰ কথাটোত নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ, আৰু মই ইয়াত থকা লোকসকলক কৈছোঁ ধুবুৰী এটা ইতিহাস পবিত্ৰ। তেওঁ ধুবুৰীৰ বিষয়ে নাজানে। ইয়াত হস্তি কন্যা গোৱালপৰীয়া লোকগীত প্ৰতিমা পাণ্ডে বৰুৱা, তেওঁলোকক অপমান কৰা হোৱা নাই। ইয়াত আমাৰ নেতাই দুমুনিঘাটৰ পৰা আৰম্ভ কৰি ইয়াত আমাৰ মোক ক'ব দিয়ক, আমাৰ শিখ টেম্পুলটো গোটেই ভাৰতবৰ্ষত আজি বিখ্যাত। আজি আমাৰ অকল অসমৰ শিল্পী নহয়, গোৱালপাৰাৰ আদিল হুছেইন গোটেই ভাৰতবৰ্ষৰ মানুহে, পৃথিৱীৰ মানুহে আছে। আজি আপোনালোকৰ মই কৈছোঁ যে এইবিলাক ক্ষেত্ৰত অনেক লোক কাক ক'ব কাক নক'ব। এই লোকসকল কি মিনি বাংলাদেশৰ মানুহ? কুচৰাজবংশী লোকসকলক ইয়াত আপোনাৰ মিনি বাংলাদেশৰ মানুহ সিংহ দল মত নিৰ্বিশেষে সকলোৰে শ্ৰদ্ধা। আজি হৰত সিংহ ডাঙৰীয়া ঘৰটোক কৈছে মিনি বাংলাদেশ। তাৰপিছতো আপোনাৰ এই কথা বতৰাত বিজেপিৰ লোকসকলে যিদৰে ৰিয়েক্ট কৰিব লাগিছে সেইদৰে ৰিয়েক্ট কৰা নাই। গতিকে এনেধৰণৰ বেড টেষ্টেড মানুহ থাকে, কুৰুচি সম্পন্ন মানুহ থাকে, আৰু তেওঁ নিজকে বহুত ইণ্টেলেকচুৱেল দেখায়। সেইকাৰণে
আমাক সৰুতে কৈছিল যে লিটিল লাৰ্ণিং ইজ এ মষ্ট ডেঞ্জাৰাছ টু অল্প বিদ্যা ভয়ংকৰ। সেইকাৰণে তেওঁ বোধহয় অল্প বিদ্যা হৈ অলপ অলপ হাফ কথা জানি যিদৰে কথাবিলাক কৈছে মই ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ। আৰু তেওঁলোকে মোক কৈছে যে সেইকাৰণে বোলে আমাৰ 10 লাখ ভোটত আমি জিকা। তেওঁলোকৰ জিকাবিলাক কি, কোনখন দেশৰ কথা ক'ব? তেওঁলোকে যে 8 লাখ ভোটত জিকিছে, তেওঁলোকৰ ক'ৰবাত যে আমাৰ কংগ্ৰেছৰ কেণ্ডিডেটক যে উইথড্ৰ কৰাই লৈ পেলাই যে 10 লাখত জিকিছে, সেইবিলাকত কিয় নিমাত দিয়ে? গতিকে তেওঁলোকে গোটেই পৰিৱেশটো বেয়া কৰিবলৈ বিচাৰিছে, একমাত্ৰ অস্ত্ৰ গোটেই পৰিৱেশটো বিনষ্ট কৰা। আৰু সেই জালত আমি ভৰি দিবলৈ নালাগে। আমাৰ ইয়াত অভিজাত্য আছে, কোন সুধাংশু ত্ৰিবেদীয়ে কি কথা ক'লে মোৰ ধুবুৰী মানুহে এই কথাবিলাক কাণ সাৰ দিব নালাগে। আমি এইবিলাক আছোঁ, আমি যুঁজিম। মই এই ক্ষেত্ৰত আপোনালোকে দেখিছে যে সাহসেৰে আমি যুঁজি যাম। ধুবুৰী আমাৰ অভিজাত্য ঠাই, ধুবুৰীত আমাৰ ইতিহাস প্ৰসিদ্ধ ঠাই। ইয়াত আমাৰ যেনেকৈ পঞ্চপীৰৰ আমাৰ দৰগাহ আছে, ঠিক একেদৰে ইয়াত মহামায়া মন্দিৰ আছে। মহামায়া মন্দিৰ আজি খ্যাত, মহামায়া মন্দিৰৰ বিষয়ে বহুতে নাজানে। ইয়াত মহামায়া মন্দিৰো আপোনাৰ বহুতে জানিব লাগে। গতিকে এই পূজাবংশী লোকসকলক ইয়াত এটা অভিজাত্য আছিল। আজি হৰসিংহ ডাঙৰীয়াক আজি অবৰ্তমানত তেখেতক আজি উপলুঙা কৰা হৈছে। গতিকে মই হস্তি কন্যা প্ৰতিমা পাণ্ডে বৰুৱাৰ গোৱালপৰীয়া লোকগীত আজি গোটেই অসমত আজি খ্যাত। গতিকে মই তাতেই লোকসভাতে প্ৰশ্ন কৰিছোঁ, তাৰ উত্তৰো আপোনাৰ লিখিতভাৱে আহিছে যে প্ৰতিমা পাণ্ডে বৰুৱাৰ এই ক্ষেত্ৰবিলাকত আপোনালোকে তেওঁ গানৰ স্বীকৃতি দিব নেকি আমাৰ ৰাষ্ট্ৰীয়ভাৱে। গতিকে এই সময়খিনি তেওঁলোকৰ কথা বতৰাবিলাকে আমাক প্ৰস্তুত কৰিছে, গোটেই পৰিৱেশটো বেয়া কৰিছে। আৰু বিজেপিক মই অনুৰোধ কৰিম যে লোকসভা ৰাজ্যসভাৰ দৰে মঞ্চত এনেদৰে অপবিত্ৰ কথা কৈ পবিত্ৰ মঞ্চবিলাক দূষিত কৰিব নালাগে। আমাৰ যথেষ্ট আমাৰ ইয়াৰ মানুহে দুখ পাইছে। এই লোকৰ হৈ মই তেখেতক নিন্দা কৰিছোঁ, যথেষ্ট চিন্তা কৰিছোঁ।